গোগামুখৰ মিংমাঙত অসম অৰুণাচল সীমান্তত নিৰীহ অসমীয়াৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাৰ 10 দিন। 10 দিনে কোনো এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীৰ ব্যৰ্থতাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। ধেমাজি সদৰত আজি পুনৰ ঐক্যমঞ্চ ধেমাজিৰ উদ্যোগত স্বদফীয়া দাবীৰ পৰিপ্ৰেক্ষিতত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। অসম অৰুণাচলৰ সীমা সমস্যা নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰাৰ দাবী উত্থাপন। অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ কেম্প শীঘ্ৰেই স্থানান্তৰ 10 কিলোমিটাৰ ভিতৰলৈ মাটি বেচা কিনা বন্ধ কৰাৰো দাবী উত্থাপন। সীমান্তত বসবাস কৰা প্ৰতিজন নাগৰিকৰ মাৰণাস্ত্ৰ জব্দ আৰু অনুজ্ঞাপত্ৰ বাতিল কৰা। গুলীবিদ্ধ লোকক এককালীন সাহায্য 2 লাখৰ পৰা 5 লাখলৈ বৃদ্ধি কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। যি ঘটনা সংঘটিত হল তাৰ পাছত কিন্তু অসম চৰকাৰে অৰুণাচলৰ ওচৰত আত্মসমৰ্পণ কৰা আমি দেখিবলৈ পাইছো। যিহেতু যি স্থানত অৰুণাচলীয়ে কেম্প বনাইছে সেইটো অসমৰ মাটিত, তাৰ পাছতো অসম চৰকাৰে সেই কেম্প উঠাই দিব নোৱাৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে আমি দুঘণ্টীয়া অৱস্থানৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বগাচুতীয়া, মণিতু গগৈ তথা যি 11জন লোকে গুলীবিদ্ধ হ'ল সেইকেইজনৰ দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা দাবীত আৰু যিসকলক তেওঁলোকে গুলীবিদ্ধসকলক 2 লাখৰ পৰিৱৰ্তে 5 লাখ টকাকৈ তেওঁলোকে অনুদান প্ৰদান কৰিব লাগিব। যদি এই দাবীসমূহ শীঘ্ৰে তেওঁলোকে ৰূপায়ণ নকৰে আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী মুখামুখি হ'বলৈ তেওঁলোক প্ৰস্তুত থাকক। কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসীমা বৃদ্ধিৰ বাবে সাংসদ গৌৰৱ গগৈয়ে জনোৱা দাবীৰ বিৰোধিতা কৰি বিশ্বনাথত প্ৰতিবাদ। অসম চৰকাৰে ইকো সেন্সিটিভ জোনৰ পৰিসীমা 1ৰ পৰা 3 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ বিৰোধিতা কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ দাবীৰ বিৰুদ্ধে ওলাই আহিল কাজিৰঙাৰ 6ষ্ঠ সংযোজনৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ। কংগ্ৰেছ চৰকাৰৰ দিনতে ব্ৰহ্মপুত্ৰ নদীখন 6ষ্ঠ সংযোজনত অন্তৰ্ভুক্ত কৰাৰ বাবে দীৰ্ঘদিন ধৰি উত্তৰ অসমত মাছ মৰাৰ পৰা বঞ্চিত হৈ আহিছে মাছমৰীয়া ৰাইজ। যদিহে ইকো সেন্সিটিভ জোনৰ পৰিসীমা 10 কিলোমিটাৰ হয় তেন্তে এই পৰিসীমাৰ ভিতৰত সোমাই পৰিব বিশ্বনাথ চাৰিআলি নগৰ আৰু ব্ৰহ্মপুত্ৰত মাছ মৰাৰ পৰা সমূলি বঞ্চিত হৈ পৰিব বিশ্বনাথ ঘাটৰ মাছমৰীয়া ৰাইজ। ইকো সেন্সিটিভ জোনক লৈ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাই কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথ ঘাটৰ মাছমৰীয়া ৰাইজে। বিশ্বনাথঘাটক ইকো সেন্সিটিভ জোনৰ পৰা বাতিল কৰক। বিশ্বনাথঘাটক ইকো সেন্সিটিভ জোনৰ পৰা বাতিল কৰক। হয়, কাজিৰঙাৰ ইকো সেন্সিটিভ জোন হ্ৰাস কৰাৰ অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে তাৰ বিৰোধিতা কৰিছে কংগ্ৰেছ তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথ ঘাটত দেখিবলৈ পোৱা গৈছে এনেধৰণে কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মাছমৰীয়া ৰাইজে। কাৰণ কাজিৰঙাৰ 6ষ্ঠ সংযোজনৰ কাষৰ এইসকল হৈছে মাছমৰীয়া ৰাইজ আৰু তেওঁলোকে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ তেওঁলোকে দীৰ্ঘদিন ধৰি এই ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰি জীৱন নিৰ্বাহ কৰি আহিছে, কিন্তু ইকো সেন্সিটিভ জোনৰ যদিহে পৰিসীমা বৃদ্ধি কৰা হয় তেনেহ'লে মাছ মৰাৰ পৰা তেওঁলোক বঞ্চিত হ'ব আৰু তেওঁলোক জীৱন জীৱিকা আচলতে তেওঁলোকৰ নোহোৱা হৈ পৰিব। তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কাজিৰঙাৰ 6ষ্ঠ সংযোজনৰ দাঁতি কাষৰীয়া এয়া বিশ্বনাথ ঘাটৰ পৰিৱেশে আমি দৃশ্য দেখুৱাই আছোঁ। আৰু যি অসম চৰকাৰ ইকো সেন্সিটিভ জোনৰ পৰিসীমা কাজিৰঙাৰ তেওঁলোকে আচলতে হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে, 1 কিলোমিটাৰলৈকে হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ আচলতে বিৰোধিতা কৰিছে সাংসদ গৌৰৱ গগৈ তথা কংগ্ৰেছ দলে। আৰু তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে এইসকল মাছমৰীয়া ৰাইজ ক্ষোভিত হৈ পৰিছে। যদিহে কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসীমা 10 কিলোমিটাৰ হয় তেনেহ'লে বিশ্বনাথ চাৰিআলি নগৰ পৰ্যন্ত আচলতে এই পৰিসীমা গৈ পাবগৈ আৰু সেই অঞ্চলত বিভিন্ন ধৰণৰ আচলতে নীতি নিয়ম যি বন্যপ্ৰাণী আইন অনুসৰি থাকিব সেইসমূহ আচলতে ইয়াত বলবৎ হ'ব। সেয়েহে এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্বনাথ ঘাটৰ মাছমৰীয়া ৰাইজে। মই আপোনাৰ কাষলৈ আহিছোঁ, আচলতে ইকো সেন্সিটিভ জোনক লৈ ইয়াত প্ৰতিবাদ আপোনালোকে সাব্যস্ত কৰিছে, অসুবিধা কি হ'ব? অসুবিধা মানে এটা সাংঘাতিক অসুবিধা হ'ব। চাওক, আমাৰ আজি মানে এইখন ব্ৰহ্মপুত্ৰ নদী, এই ব্ৰহ্মপুত্ৰ নদীখন
কাজিৰঙাৰ ষষ্ঠ সংযোজনত যোৱাৰ আগতে আমাৰ বিশ্বনাথৰ অনুসূচিত জাতি ৰাইজৰ এইখন আমাৰ পৈতৃক সম্পত্তিৰ দৰে আছিলে। এই কংগ্ৰেছ চৰকাৰৰ দিনতে ষষ্ঠ সংযোজন আনি এই ব্ৰহ্মপুত্ৰ নদীখন আমাৰ পৰা কাঢ়ি লৈ গ'ল, হয় নে নাই ৰাইজসকল? কাঢ়ি লৈ যোৱাৰ ফলত আমাৰ যি মাছমৰীয়া ৰাইজসকল আছে, আমি অনুসূচিত জাতিৰ ৰাইজ, ইতিহাসত লিপিবদ্ধ আছে। অনুসূচিত জাতিৰ ৰাইজে ব্ৰহ্মপুত্ৰ নদী বুলিয়ে নহয়, যিকোনো নদ নদীত আমি মাছ মাৰি আমি জীৱন জীৱিকা আমি অৰ্জন কৰোঁ। সেই নদীখন আমাৰ পৰা কাঢ়ি লৈ গুচি গ'ল কংগ্ৰেছ চৰকাৰে, কিন্তু তাৰ প্ৰতিফলন হিচাপে আমাক একো ক্ষতিপূৰণো নিদিলে আৰু একো ব্যৱস্থাও নকৰিলে। তাৰ ফলত আজিলৈকে আমি মাছ মৰাত, এতিয়া আমি মাছ মাৰিবলৈ যাম, আমি ৰেঞ্জিয়াৰ বাইদেউক লগ কৰিবলৈ ৰখি আছোঁ। আমাৰ নিৰ্দিষ্ট কোনো সীমা নাই, মন গ'লে আজি খোলা দিব, মন গ'লে কাইলৈ বন্ধ কৰিব। কিন্তু এই আমাৰ দৰদী মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আহি আমি যেতিয়া ছাৰক লগ কৰিলোঁ, ছাৰে আমাক আইডেণ্টি কাৰ্ড দিলে। আইডেণ্টি কাৰ্ড দি ক'লে যে তহঁতি ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰি থাক। সেই হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি বিশ্বনাথৰ অনুসূচিত জাতিৰ ৰাইজে আমি ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিব পাৰিছোঁ।